গতিকে মনুসকলৰ বিৱৰণৰ সম্পৰ্কে কালি আমাৰ মহন্ত প্ৰভুজনাই বহু সুন্দৰভাৱে পাঠ আৰু সৰলীকৰণ কৰি আপোনালোকক অৱগত কৰালে। আমি ইয়াৰ 533 নম্বৰ পুটৰ পৰা পাঠ আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। প্ৰাক মুহূৰ্তত কেইটামান কথা আমি অৱগত কৰিব বিচাৰিছোঁ। সেয়া হৈছে ভাগৱতৰ 8ম স্কন্ধ গোপাল চৰণ বিজয় অনুবাদ কৰি ৰচনা কৰিছে আৰু মহাপুৰুষ গুৰুজনাই 8ম স্কন্ধৰ অমৃত মন্থন আৰু বলিচৰণ এই দুভাগ ৰচনা কৰিছে। এতিয়া গোপাল চৰণ বিজয় মংগলাচৰণ প্ৰস্তাৱনাৰ পাছতে মনুসকলৰ বিৱৰণৰ সম্পৰ্কে উল্লেখ কৰিছে। আচলতে এই মনুসকলৰ বিৱৰণ আমি বিষ্ণু পুৰাণত ইয়াৰ কিছু বিৱৰণ পাওঁ। বিষ্ণু পুৰাণত এই মনুসকলৰ বিৱৰণ মৈত্ৰেয় ঋষিয়ে পৰাশৰে মৈত্ৰেয় ঋষিক এই বিৱৰণখিনি দাঙি ধৰিছে। বিষ্ণু পুৰাণত মনুসকলৰ বিৱৰণক ধৰিছে। মৈত্ৰেয় পৰাশৰ কৈছে যে মনুসকলৰ যি বিৱৰণ, এই বিৱৰণ সম্পৰ্কে জানিব বিচাৰিছে। মৈত্ৰেয় কৈছে, গুৰুদেৱ আপুনি অখিল দেৱ প্ৰভৃতি মনন্তৰ অধিপতিগণৰ বিৱৰণ যথাক্ৰমে কওক। এইদৰে অনুৰোধ কৰাত পৰাশৰে কৈছে এনেধৰণে, আপুনি কথা পাতি থকা ব্যক্তিজনে আপোনাৰ কল হোল্ডত ৰাখিছে। যিমানবিলাক অনন্ত অতিক্ৰম হ'ল আৰু যিবিলাক ভৱিষ্যতে আহিব, এই সকলোখিনি কথা মই তোমাক কওঁ বুলি পৰাশ মুনিয়ে মৈত্ৰেয়ক ব্যাখ্যা কৰিছে। এতিয়া প্ৰথম মনু স্বয়ং ভৱ মনু, প্ৰথম মনু, দ্বিতীয় তাত উল্লেখ কৰা মতে তৃতীয় মনু ঔমি বুলি কৈছে, কিন্তু ইয়াত মহাপুৰুষে উত্তম বুলি ইয়াত লিখিছে, উত্তম মনু বুলি। যি কি নহওক, চতুৰ্থ তামস মনু, পঞ্চমত ৰৈৱত মনু, ষষ্ঠত চাক্ষুষ মনু। এই 6জন মনু ইতিমধ্যে অতীত হৈছে বুলি কৈছে। আৰু বৰ্তমান সূৰ্যতনয় বৈৱস্বত নামে 7ম মনু অধিকাৰ চলি আছে বুলি মৈত্ৰেয়ক জনাইছে। এতিয়া সূৰ্যতনয় বৈৱস্বত নামে যি 7ম মনু, তেওঁ যিটো কাল আছিল, সেই কালটোত যিবিলাক দেৱৰ ঋষি হৈছিল তাকো যথা অনুসাৰে মৈত্ৰেয়ৰ আগত পৰাশৰে বৰ্ণনা কৰিছে। তাৰপিছত 7ম মনুৰ পাছত ছায়াৰ গৰ্ভত সূৰ্যৰ দ্বিতীয় পুত্ৰ শ্ৰাৱণী মনু 8ম মনু হ'ব বুলি কৈছে। তাৰপিছতে দশ সাৱৰ্ণ নামে 9ম মনু হ'ব বুলি কৈছে। তাৰপাছত 10ম মনু হিচাপে ব্ৰহ্ম সাৱৰ্ণী নামে 10ম মনু হ'ব। ধৰ্ম সাৱৰ্ণী নামে 11ম মনু হ'ব। ৰুদ্ৰপুত্ৰ সাৱৰ্ণী 12ম মনু হ'ব। ৰব্য নামে 13ম মনু হ'ব। আৰু শেষৰজন ভৌত্য নামে 14ম মনু হ'ব। এই 14 মনুৰ কথা পৰাশ মুনিয়ে মৈত্ৰেয় ঋষিক বিৱৰি কৈছে। আৰু প্ৰত্যেক মনন্তৰতে
বেলেগ বেলেগ ইন্দ্ৰ হ'ব, বেলেগ বেলেগে দেৱতা হ'ব, আৰু বেলেগ বেলেগ সপ্তৰ্ষি হ'ব। এই সকলো কথা আৰু এই সপ্তৰ্ষিৰ কথা বা দেৱতাসকল কোন কোন হ'ব, এই সকলৰ কথাও বিষ্ণু পুৰাণত বিস্তৃতভাৱে বিৱৰণ দিয়া আছে। এই কথাখিনিকে পদ্ম পুৰাণৰ সৃষ্টিখণ্ডত মনু সম্পৰ্কে যিখিনি বিৱৰণ আছে, এইখিনি আকৌ পুলস্ত্য মুনিয়েহে ভীষ্মক কৈছে বুলি উল্লেখ কৰিছে। তাতো তৃতীয় মনুৰ কথা ঔম বুলি মানে প্ৰকাশ কৰিছে। তৃতীয় মনুজনৰ নাম আমাৰ ইয়াত উত্তম বুলি কৈছে, কিন্তু তাতো সেই পদ্ম পুৰাণতো ঔম বুলিহে উল্লেখ কৰিছে। আৰু সেয়া যি কি নহওক, অষ্টম স্কন্ধত মনুসকলক মহন্ত বুলি আগতে উল্লেখ কৰিছে। মনুসকলে সকলো লোককে দয়া কৰি প্ৰভু ভগৱন্তৰ জন্ম কৰ্ম প্ৰতি মনন্তৰে প্ৰকাশ কৰি আহিছে। মনুৰ চমু বিৱৰণ এনেধৰণে বিষ্ণু পুৰাণত পোৱা যায়। প্ৰকৃততে এই মনুসকল আচলতে ব্ৰহ্মাৰ সৃষ্টিৰ পৰাই আৰম্ভ হৈছে। তৃতীয় স্কন্ধ ভাগৱতত ব্ৰহ্মাই সৃষ্টি দায়িত্ব লৈ সৃষ্টি কাৰ্যত ৰত হওঁতে প্ৰথমতে 4 সিদ্ধ সৃষ্টি কৰিছে। 4 সিদ্ধত বিষয় সংখ্যাত নোসোমাও বুলি কোৱা কাৰণে তেওঁ পুনৰ ভুৰুৰ পৰা শিৱক সৃষ্টি কৰি শিৱক সৃষ্টিৰ দায়িত্ব দিলে। শিৱই ভূত প্ৰেত পিশাচ আদি এইসকলক সৃষ্টি কৰিলে। ব্ৰহ্মাই আকৌ তাতো শান্ত নহ'ল যে এইসকলে জগতৰ অকল্যাণ সাধিব, সেইবুলিকে পুনৰ সৃষ্টিৰ কথা চিন্তা কৰি তেওঁ নাৰদ, অংগিৰা, অত্ৰি, পুলিষ্ট, বশিষ্ঠ, দক্ষ, ভৃগু, মৰীচি, পুলহ, পুতু আদি এইসকলক সৃষ্টি কৰিছে। সেইসকলেও সৃষ্টি কাৰ্যত ৰত হ'বৰ কাৰণে অস্বীকাৰ কৰাত ব্ৰহ্মাৰ মানে আকৌ চিন্তা এটা হ'ল। তৃতীয় স্কন্ধই কথাখিনি স্পষ্টকৈ লিখিছে যে সৃষ্টি যেতিয়া মন্থৰ হোৱা যেন ভাবি ব্ৰহ্মাই আকৌ নতুনকৈ এটা চিন্তা কৰিছে যে তেওঁ আচলতে তাৰ তৃতীয় স্কন্ধৰ উল্লেখ আছে, জাতু স্ত্ৰীণতো চজু এহিহে কাৰণ নবাহায় সৃষ্টিমূলত তুষ্ট নোহে মন। যেতিয়ালৈকে মই স্ত্ৰী সৃষ্টি নকৰোঁ তেতিয়ালৈকে মোৰ সৃষ্টিত মানে বৃদ্ধি নহ'ব, এই বুলি ভাবি এহি বিমৰিষি কৰি দেহকত এখনে পৰিদন্ত 2 ভাগ ব্ৰহ্মাই আপোনে। সেই কথাটোকে চিন্তা কৰি ব্ৰহ্মাই দেহৰ পৰাই মানে সৃষ্টি কৰাৰ কথা ভাবিছে। তাত হন্তে সজিলেক মৈথুনত নয় পৰম সুন্দৰ 2 প্ৰকাশ কৰে। গতিকে নিজৰ দেহৰ পৰাই মানে বাওঁফালৰ পৰা শতৰূপা আৰু সোঁফালৰ পৰা দক্ষিণে আচলতে স্বয়ম্ভুৱ মনুক সৃষ্টি কৰিবে। যেতিয়া 2 সৃষ্টি হৈছে তেতিখনে থলন্ত 2 বিধি নাম স্বয়ম্ভুৱ মনু শতৰূপা অনুপাম। নিজৰ দেহৰ পৰাই ব্ৰহ্মাই এই 2কে সৃষ্টি কৰিলে আৰু 2কে সৃষ্টি কৰাৰ পাছত স্বামীক কৰি শতৰূপা মনুকে বৰিলা। এইটো এটা সৃষ্টি মানে ৰহস্য। আচলতে নিজৰ সৃষ্টিৰ পৰা আকৌ 2কে মানে স্বামী স্ত্ৰী হিচাপে শতৰূপাই স্বামী হিচাপে বৰণ কৰিছে। পাছে 2 মিলি প্ৰজা সজীবাক লৈলা। ব্ৰহ্মাৰ সৃষ্টিত মনু আৰু শতৰূপাই সৃষ্টি যেতিয়া আৰম্ভ কৰিলে তাৰ পৰাই মানুহ সৃষ্টি আৰম্ভ হৈছে। গতিকে স্বয়ম্ভু মনু আৰু শতৰূপাৰ পৰা প্ৰথম পুত্ৰ তাত উল্লেখ কৰিছে। আমি সকলোৱে জানো প্ৰিয়ব্ৰত আৰু উত্তানপাত আৰু 3 গৰাকী দীপলীপ কন্যা
আকুতি, প্ৰসূতি আৰু দেৱহূতি। এয়াই আমাৰ মানুহ সৃষ্টি প্ৰথম মনুৰ পৰা স্বয়ম্ভৱ মনুৰ পৰা সৃষ্টি আৰম্ভ হৈছে। সেই মনুতেই স্বয়ম্ভৱ মনুৰ দিনতেই আকুতিৰ গৰ্ভত যজ্ঞ নাম লৈ প্ৰভুৱে অৱতাৰ ধাৰণ কৰিছে। ভগৱন্তৰ নিজেই যজ্ঞ নামেৰে আকুতিৰ গৰ্ভত অৱতাৰ ধাৰণ কৰিছে আৰু কপিল নামে দেৱহূতিৰ গৰ্ভত ভগৱন্তই অৱতাৰ কৰিছে। এইখিনিৰ পৰাই আমাৰ পদবন্ধে পাঠখিনি আগবঢ়াইছো। কৃষ্ণ অৰুচি নাম প্ৰজাপতি মহাভাগৱত তানগৃহে আকুতি দেৱীৰ উদৰত ভয়লন্ত উদিত যজ্ঞ নামে ভগৱন্ত স্বয়ম্ভুৱ মনু নিজে গৃহে আনিল জগতৰ তাপহাৰী যজ্ঞ দেখিলা আনন্দিত হৈয়া মনু যিটো কৰ্ম কৰিল যজ্ঞ ভগৱান কহু কুৰু বংশধৰ সাৱধান। গতিকে ইয়াত কৈছে ৰুচি নামে আকুতিক বিবাহ দিছে আৰু তেওঁৰ উদৰতেই যজ্ঞ নামে ভগৱন্তই আবিৰ্ভাৱ হৈছে আৰু স্বয়ম্ভৱ মনুৱে তেওঁক নিজৰ ঘৰলৈ লৈ আনি এটা নাম দিছে, হৰি নামত দিছে। এই যে আমি হৰি অৱতাৰ কথা কৈ আছো, গতিকে এই হৰি অৱতাৰটো যজ্ঞ অৱতাৰে হৰি অৱতাৰ বুলি আমি ভবা এটা থল আছে। হৰি অৱতাৰ কেতিয়া হৈছে বুলি আমাৰ মাজত আলোচনা এটা হয়। গতিকে ইয়াত মনুৱে যজ্ঞ অৱতাৰকে হৰি নাম দিছে বুলি আমাক পাঠে কৈছে। আৰু এই কথাখিনি আচলতে পুলস্ত্যৰসীয়ে ভীষ্মক আমাৰ পদ্মপুৰাণত কৈ আছে কথাখিনি। ইয়াত আমাৰ মহাপুৰুষে যিখিনি তথ্য আনিছে, এইটো মানে পুলস্ত্যৰসীয়ে ভীষ্মক যিখিনি কথা কৈছিলে পদ্মপুৰাণত, সেই কথাখিনি পৰা সেইকাৰণে ইয়াত দেখিছে কহু কুৰু বংশধৰ হৈও সাৱধান। কুৰু বংশধৰ মানে ভীষ্মক কথাখিনি মানে কোৱা কথাখিনি আমাৰ মহাপুৰুষজনে ইয়ালৈ আনিছে। গতিকে এই যজ্ঞক হৰি নাম দিছে মনুৱে। সেইকাৰণে ভীষ্মক কৈছে কথাখিনি কওঁ শুনা। কৃষ্ণৰ সেৱাৰ বলে শতৰূপাপতি কামভোগ্যে বিষয়ত ভৈলা বীৰ কোটি হে ৰাম কৃষ্ণক ধৰিয়া মনে ৰাজ যাহমে তপক পখিলাব সুনন্দা নদীত গয়া তপয়া ৰম্ভিলা ৰামকৃষ্ণ নাম মাত মুখত ৰহিলা হে ৰাম সন্তে
বৎসৰ এক পাৱে ভূমি চুই কৰিলন্ত ভূল তপ সাৱধান হৈ। যেতিয়া যজ্ঞ অৱতাৰ ধাৰণ কৰিলে তাৰপিছতে কৃষ্ণৰ সেৱাৰ বাবে শতৰূপা পতি আচলতে মনু স্বয়ংভূ মনু কামক বিষয়ত মহিলা বিৰকতি জন্মে কৃষ্ণক ধৰিয়া মানে ৰাজ্যৰ ত্যাগ কৰি ভাজ্যা সময় তপকৰ পৰা বিৰকতি জন্মি দুই আৰু স্বয়ংভূ মনু সুনন্দা নদীত গৈ নন্দা নদীত আৰম্ভ কৰিছে। ৰামকৃষ্ণ নামৰ মাত্ৰ মুখত ৰাখিলা প্ৰত্যেক এক ভূমি চুই কৰিলন্ত গুৰুত্ব অৱদান কৰি এইটো এটা তপৰ এটা আঙুলিৰে এক পাৱে মানে এখন ভৰিৰে এক পাৱে ভূমি চুই কৰিল গুৰুত্ব সাৱধান হৈ। গতিকে সুনন্দা নদীৰ পাৰত দুয়ো বিষয়ৰ প্ৰতি বিৰকতি জন্মাত কৃষ্ণ নাম জপ 100 বছৰ তপস্যা কৰিছে। তপস্যা কৰি সেইটো অনুভৱ কৰি অৰ্থ 6 লোকক কৃপায়ে মনুত প্ৰকাশী কহয় সমাধিত অসমাধিত ভৱ কৰি অৰ্থ 6 লোকক পায়ে মনু প্ৰকাশী কহয়। নিদ্ৰা মাজে অচেতনে আছে কোন জন ইটো যেন নানা বিধি বিধ বোল এইদৰে থাকি তেওঁলোকে সমাধি হৈছে। সমাধিটো আচলতে আমাৰ এই কৰ্মযুগৰ সমাধিটো শেষ স্তৰ। আসন প্ৰণায়াম যম নিয়ম আসন প্ৰণায়াম নহয় কৰ্মযুগৰ যিটো হেৰি মানে ধ্যান যুগৰ যিটো মানে পদ্ধতি এই পদ্ধতি যম নিয়ম আসন প্ৰণায়াম ধ্যান ধাৰণা প্ৰত্যাহাৰ সমাধিটো একেবাৰে অন্তিম মানে স্তৰ। সমাধি হলে মানে ভূমিৰ পৰা ভৰি অলপ ওপৰলৈ উঠি গতিকে তেনে এটা অৱস্থা প্ৰাপ্তি হৈ যায়। গতিকে আমাৰ স্বয়ংভূ মনুৰ তেনে এটা অৱস্থা প্ৰাপ্ত হৈছে। সমাধি হয় তেওঁ হৈছে ভগৱন্তৰ যি অৰ্থ ভগৱন্ত তেওঁ সমাধিস্থ হৈ সমস্তখিনি নিৰ্দিষ্ট হৈছে আৰু কথাখিনি জগতৰ লোকক তেওঁ প্ৰকাশ কৰি আছে। যেনেকৈ নিদ্ৰা মাজে অচেতনে আছে কোনজন সিটো যেন নানাবিধ বুলয় বচন তেওঁ মানে শুই থাকোতে বা নিদ্ৰা হৈ থাকোতে নিজে নিজে কথাখিনি কৈ থকা নিচিনাকৈ এতিয়া সমাধিস্থ হৈ থাকোতেই মানে কথাখিনি নিজৰ মুখেদি ব্যক্ত হৈ আছে। এই মতে মনু সমাধিত থিত হৈ অধুমুখে উপদেশ বচন বুলই এৰা ভৰত বংশত জাত উত্তৰা নন্দন কহু তাক নিশবদে শুনাৰংগ মন। আৰু এই কথাখিনিকে
ইফালে আকৌ শুকে মানে উত্তৰানন্দন পৰীক্ষিত মানে কথাখিনি কৈ আছে ফ্লেশ্ববেক নিচিনাকৈ। গতিকে তেওঁ কি কৈছে, এই টোপনিত শুই থকা মানুহে যেনেকৈ কথাবোৰ কৈ থাকে সেইমতে মনো সমাধিস্থ হৈ অধুমুখে উপদেশ বচনবোৰ ভগৱন্ত মানে দৰ্শনৰ কৃষ্ণৰ নাম স্মৰণ কৰি তেওঁ যিহেতু তপ কৰিছে প্ৰত্যেক বছৰ, গতিকে ধ্যানৰ সমাধিস্থ হৈ তেওঁ এই কথাখিনি মানে ভগৱন্তৰ দৰ্শনটো মানে নিজৰ স্বতঃস্ফূৰ্তভাৱে নিজৰ মুখৰ পৰা মানে বেকত হৈছে। গতিকে সেই কথাখিনিকে মানে শুকে উত্তৰানন্দন পৰীক্ষিত কৈছে আৰু নিশৱদে শুনা ৰংগমনে। এইটো মহাপুৰুষৰ কলম, এইটো যে নিশৱদে শুনা ৰংগমনে, মানে শুনিবলৈ হলে মানে কোনো শব্দ নকৰাকৈ, শব্দই আচলতে আমাক অলপ আমনি দিয়ে শ্ৰৱণত, গতিকে শব্দ উচ্চাৰণ নকৰাকৈ মানে একান্ত মনে সুদৃঢ় বিশ্বাসে আমাৰ যিটো গুৰুজনাই দেখিছে তাত নিশৱদে আৰু ৰংগমনে, মানে মন আনন্দিত মনে কৃষ্ণৰ চৰণে দিয়া মন, মহাপুৰুষে লিখিছে সেইটো। ৰংগমন মানে কৃষ্ণৰ চৰণে যেতিয়ালৈকে মনটো দিয়া নাযায় তেতিয়ালৈকে আমাৰ ভগৱন্তৰ যিখিনি বাক্য বা ভাগৱত যিটো দৰ্শন এইটো মানে শ্ৰৱণ কৰাৰ সেইকাৰণে আমাৰ মহাপুৰুষে কলমো ধৰিছে যে ভাগৱতৰ শাস্ত্ৰ এইটো কৃষ্ণৰ মুখৰ বচন, ইয়াৰ কি তত্ত্ব পায় যে সেইজন, যিটো জনে শুদ্ধভাৱে পখিল হৰণ ভকতিৰ প্ৰসাদত তাৰ নিৰ্মল ভৈল মন, সেইজনে ইহাৰ তত্ত্বক পাৱে পুৰাণ ভাগৱত গতিকে মহাপুৰুষে ভাগৱত শ্ৰৱণ কৰিবলৈ হলে ভকতিৰ প্ৰসাদত শুদ্ধভাৱে হৰণ পখিব লাগিব, আৰু শুদ্ধভাৱে হৰণ পখিলেহে মানে ভকতিৰ প্ৰসাদত মন নিৰ্মল হ'ব। এইজনেহে যাৰ ভকতিৰ প্ৰসাদৰ মনটো নিৰ্মল হৈছে সেইজনেহে ভাগৱতত তত্ত্ব পায় বুলি ভাগৱত দৰ্শনে মানে কথাটো স্পষ্ট কৰি দিছে। ইয়াতো পোকে সেই কথাখিনিকে ক'ব বিচাৰিছে, গতিকে নিশৱদে আৰু ৰংগমনে ভগৱন্তৰ বাক্য বা ভগৱন্তৰ ভক্তি দৰ্শনৰ কথা শ্ৰৱণ কৰিলে আচলতে ক্ৰিয়া কৰে, সেই কথাটো শুকে পৰিচিত সাৱধান কৰি দিছে। এতিয়া মহাপুৰুষজনাই নিজৰ যিখিনি উপদেশ জানিছে, এই ৰাম শুনিও কহবা সদ পদ ভাগৱত, দেখা কেনে ইটো কৃষ্ণ নামৰ মহত, অন্তকালে কৃষ্ণ কৃষ্ণ জিনৰে বুলয়, প্ৰথম অক্ষৰে তাক মুকুতি দিব, আৰু দুই কৃষ্ণ নাম অৱশেষে আছে, কিবা দিব বুলি মনে মনে গুণে পাছে, ভৈৰৱীনে ইহা কদিবাৰ বস্তু নাই, লজ্জা হৈয়া ৰলো দুয়ো মাথা চপৰাই। আচলতে এইটো মহাপুৰুষজনে নিজৰ উপদেশ দিছে যে নামৰ যিটো মহিমা, নামৰ মহিমা কথাটো ক'ব ধৰিছে। ইয়াত কৃষ্ণ নাম জপ কৰিয়ে স্বয়ংভূ মনুৱে যে সমাধিস্থ হৈ সমস্ত দৰ্শন হৃদয়ংগম কৰিব পাৰিলে, এইটো নামৰে মহিমা। সেইকাৰণে এই উদাহৰণটোৰ পাছতেই মহাপুৰুষজনে নিজৰ উপদেশ কলম ধৰিছে যে নামৰ মহিমাটো কেনেকুৱা, অন্তকালে কৃষ্ণ কৃষ্ণ জিনৰে বুলয়ে, যিজনে মানে অন্তকালত আমাৰ মহাপুৰুষেও সেই কথাটো সুন্দৰভাৱে
ঘোষা শাস্ত্ৰত উল্লেখ কৰিছে এই কথাখিনিকেই অন্তকালত কৃষ্ণ 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 বুলি অন্তকালে নিজৰ প্ৰাণৰ তেজে আদ্যৰ হবদে তাংক মুকুতি দেয় আৰু আকৌ কিবা দিব বুলি আৰু দুই পদে লজ্জা হৈয়া ঋণী ভৈলো বুলি দমায়া মাথা থাকয়। মহাপুৰুষে এই কথাখিনিকে মহাপুৰুষ মাধৱদেৱে ঘোষা শাস্ত্ৰত মানে ৰচনা কৰিছে। অৰ্থাৎ অন্তিম কালত কৃষ্ণ কৃষ্ণ তিনিবাৰ যদি উচ্চাৰণ কৰি দেহ ত্যাগ কৰিব পাৰে বা পৰমাত্মাৰ অংশ জীৱাত্মা এই পঞ্চৱতী দেহটো এৰি যাওঁতে যদি ঈশ্বৰৰ নাম মুখেদি বেকত হয় তেতিয়া ভগৱন্তই সেই বাক্যটো বুলিছে যে আদ্যৰ হবদে তাংক মুকুতি দেয়। প্ৰথম কৃষ্ণ বুলি কোৱাৰ লগে লগে সেই শব্দটোতে ভগৱন্তই কৈছে যে তেওঁ মুকুতিৰ প্ৰাপ্ত হ'ল। আৰু যে দুবাৰ ক'লে আৰু দুই কৃষ্ণ নাম অৱশেষে আছে, গতিকে আৰু দুবাৰ কৃষ্ণ বুলি কোৱাৰ কাৰণে ভগৱন্তই নিজেই মই সেই নামৰ মুক্তিৰ বাদে আৰু তেওঁক যে মই দিবলৈ মোৰ হাতত একো নাই এনে বুলি ঋণী ভৈলো বুলি দমায়া মাথা থাকয়। এই যিটো মহান তত্ত্ব মহাপুৰুষজনাই পদবন্ধে প্ৰকাশিত কৰিব বিচাৰিছে যে আমি যদি অন্তিম সময়ত ভগৱন্তৰ নাম উচ্চাৰণ কৰি যাব পাৰোঁ। আৰু মহাপুৰুষ গুৰুজনাই আচলতে আমাক সেই দৰ্শনটোলৈকে সমস্ত মানৱ জাতিক লৈ যাব বিচাৰিছে। আচলতে জীৱনত যিটো অভ্যাস কৰা যায় অন্তিম সময়ত সেই অভ্যাসটোকে বা সেই অভ্যাসৰ অনুসৰিয়ে তেওঁ মানে তাকে চিন্তা কৰি দেহটো ত্যাগ কৰিব পাৰে। গতিকে মহাপুৰুষ আদৰ্শ মতে যে আমি আজীৱন বা আমি গোটেই জীৱনটো যদি কৃষ্ণ নাম অভ্যাস কৰোঁ তেতিয়াহ'লে আমাৰ সৰ্ব শৰীৰত কৃষ্ণ নামে ৰমণ কৰি থাকিব আৰু অন্তকালে আমাৰ কৃষ্ণ শব্দ উচ্চাৰিত হ'ব। সেই দৰ্শনটো আচলতে বিজ্ঞানসন্মত দৰ্শন। গতিকে গোটেই জীৱনটোত বা এই পঞ্চভৌতিক দেহটোত আমি যি অভ্যাস কৰোঁ সেইটোৱে আমাৰ সেই সময়ত অন্তিম সময়ত ক্ৰিয়া কৰিব, সেইটো বিজ্ঞানসন্মত দৰ্শন। সেইকাৰণে মহাপুৰুষজনে আমাক অন্ততঃ অন্তিম সময়ত কৃষ্ণ নামটো যাতে মুখৰ পৰা, সেইকাৰণে শৰণ ভজন এই মহাপুৰুষৰ এই প্ৰক্ৰিয়াৰ দ্বাৰা সমস্ত মানৱ শৰীৰত নামে যদি ৰমণ কৰি থাকে তেতিয়াহ'লে আমাৰ উদাহৰণ দিছে যে অজামিনে যেনেকৈ অন্তিম সময়ত ঈশ্বৰৰ নাম উচ্চাৰণ কৰিলে ঠিক তেনেকৈ, কাৰণ জীৱনত তেওঁ ঈশ্বৰ কৃষ্ণ নাৰায়ণ নামটো মানে জীৱনত তেওঁ অভ্যাস কৰি আছিলে। গতিকে অভ্যাস কৰি থাকোঁতে থাকোঁতে সেই অন্তিম সময়ত যেতিয়া পঞ্চভৌতিক দেহৰ মানে বিপদ আহিলে বা পঞ্চভৌতিক দেহৰ যেতিয়া যন্ত্ৰণা আহিলে তেতিয়া ঈশ্বৰ নামটো নাৰায়ণ নামটো প্ৰকাশিত হ'ল। সেইটো স্বতঃস্ফূৰ্তভাৱে হৈছে, কাৰণ নাৰায়ণ নামটোৱে তেওঁ দেহত ৰমণ কৰি আছিলে। তদ্ৰূপ মহাপুৰুষে আমাক এই দৰ্শনটো দিছে যে ঈশ্বৰৰ নামে যদি আমাক ৰমণ কৰি থাকে অন্তকালে যাকো স্মৰি মৰে নৰ উপজীয়া পায় কোনো সেহি ক'লে বৰ। এই বাক্যভাগী বহুত উদাহৰণ মহাপুৰুষে দিছে। মানে আমি জড়ভৰতৰ ক্ষেত্ৰতো এই কথা এই দৰ্শনটো আমি পাব পাৰোঁ যে অন্তকালত আচলতে আমি যি স্মৰণ কৰি আমাৰ পৰমাত্মাৰ অংশ ওলাই যায়, মৃত্যু হয় আমাৰ, সেইটো অনুসৰিয়ে পাছৰ জন্মত জীৱাত্মাটোৱে দেহ লাভ কৰে। এই দৰ্শনটোৰ কাৰণেই আমাৰ এইজন মহাপুৰুষে গোপাল চন্দ্ৰ মহাপুৰুষে এই কথাখিনি উপদেশ আকাৰে ইয়ালৈ আনিছে যে আমাৰ জীৱনত যাতে আমি ঈশ্বৰ ভক্তিৰ যোগেদি আমাৰ পঞ্চভৌতিক দেহটোত সমস্ত ইন্দ্ৰিয়গণে ঈশ্বৰৰ নামত যদি ৰমণ কৰি থাকোঁ আমাৰ এই পঞ্চভৌতিক দেহৰ সংকট অৱস্থাটো আমাৰ ঈশ্বৰৰ নাম মুখৰ পৰা বাহিৰ হ'ব আৰু তেতিয়া ভগৱন্তই নিজৰ ভক্তক এই কথাখিনি মানে দৰ্শনটো আমাক জনাব বিচাৰিছে যে ভগৱন্তই নিজেই জগতৰ ঈশ্বৰে নিজেই ঋণী হৈ থকাজন কোন, যিজনে অন্তিম কালত তেওঁৰ নাম লৈ পেলাই দেহ ত্যাগ কৰিব পাৰে। এই দৰ্শনটো সমস্ত জগতৰ কাৰণে ভগৱন্তই নিজেই প্ৰকাশ কৰি গৈছে। হে ৰাম হেনয় নামত কিয় ৰতিনো পজয়, হে প্ৰভু কৃপাময় দেৱ দয়াময়। হে ৰাম তোমাৰ
একান্ত দাস যত সাধু ছয় দাসম্বাৰ পাৱে যেন ৰতিন চাৰ। মহাপুৰুষে কৈছে যে তেনে নামৰ ইমান মহাত্মা আছে, ভগৱন্তই নিজেই নিজৰ নামৰ মহিমা নাজানো বুলি প্ৰকাশ কৰিছে। গতিকে তেনেকুৱা মহিমাযুক্ত ভগৱন্তৰ নাম, ভগৱন্তই জগতৰ কল্যাণৰ কাৰণে 1000টা নাম প্ৰচাৰ কৰি থৈ গৈছে দ্বাপৰ যুগত। গতিকে 1000টা নাম আমাৰ 1000 নামৰ ভিতৰত যিকোনো নামকে এক নামে যত পাপ সংগনিতে পাৰে, তাতে কি ততেক পাপ কৰিতে নপাৰে। গতিকে এক নামৰ মহাত্মা যিটো মহাপুৰুষে উল্লেখ কৰি গৈছে। গতিকে তেনেকুৱা নাম আমি আমাৰ সাংসাৰিক জীৱনত বিষয়ৰ মাজত জীৱন অতিবাহিত কৰোঁতে যদি নাম সন্নিৱিষ্ট কৰি আমি সমস্ত বিষয় কৰ্ম কৰি গৈ থাকোঁ, তেতিয়াহ'লে আমাৰ সেয়াই হ'ব আমাৰ ভগৱন্তৰ ভক্তি। গতিকে সেই নামৰ কথাকে আমাৰ মহাপুৰুষজনে ক'ব বিচাৰিছে যে সেই নামৰ প্ৰতি আমাৰ কিয়নো ৰতি নপজে বা আমি কিয়নো অৱহেলা কৰোঁ। মনুষ্য জন্ম পাই যিটো নৰগণ নকৰে তোমাৰ নাম শ্ৰৱণ কীৰ্তন, বিফলে জন্ম কৰিলে ভৈল সৰ্বনাশ, জীৱনটোতে মৰা সেইটো ভাতিৰ নিশ্বাস বুলি মহাপুৰুষজনাই আমাক কলম ধৰি থৈ গৈছে। যে মনুষ্য জন্ম পালো, কত পুণ্য ফলে মনুষ্য জন্ম পাইছো। সেই মনুষ্য জন্ম পাই যদি ঈশ্বৰৰ নাম ল'বলৈ আমাৰ সময় পোৱা নাই, বিভিন্ন বিষয়ৰ কামত ব্যস্ত থাকোঁতে আমাৰ সমস্তখিনি সময় অতিবাহিত কৰিছোঁ। গতিকে তেতিয়াহ'লে কি কৈছে যে জীৱনটোতে মৰা সেইটো ভাতিৰ নিশ্বাস। ভাতি কুমাৰৰ ভাতিটোৰ লগত আমাক তুলনা কৰি দেখুৱাইছে যে কুমাৰে যেনেকৈ ভাতিটো এবাৰ টানি দিলে মানে অক্সিজেনটো ওলাই যায় আৰু এৰি দিলে অক্সিজেনটো সোমাই যায়। কিন্তু আমাৰ দেহটো সেই ভাতিৰ লগত তুলনা কৰিছে যে আমি আমাৰ কুমাৰৰ ভাতিটোৰ নিচিনাকৈ আমি অক্সিজেন লৈছোঁ আৰু এৰি দিছোঁ। তাৰ মাজতে যদি আমি ঈশ্বৰৰ নাম লওঁ, তেতিয়াহ'লে কুমাৰৰ ভাতিৰ লগত আমাৰ কোনো পাৰ্থক্য নাই বুলি মহাপুৰুষে নৰসমাজক মানে বুজাব বিচাৰিছে। গতিকে মনুষ্য জন্ম পাই যদি ঈশ্বৰৰ নাম আমি ল'বলৈ সময় নাপাওঁ, তেতিয়াহ'লে আমি জীয়াই থাকোঁতে মৰা আৰু জীৱনটো বিফল বুলি আমাক মহাপুৰুষে উপদেশ এই বাক্য বুলিছে। গতিকে তাৰোপৰি ইয়াতে লিখিছে তোমাৰ একান্ত দাস যত সাধু ছয় দাসম্বাৰ পাৱে যেন ৰতি নচাৰয়। ভগৱন্তক আমি ক'ত লগ পাম? ভগৱন্তৰ দ্বাপৰ যুগত সগুণ ভাষাৰ ওপৰত প্ৰকাশিত হৈছিল। সেই সময়তে বহু লোকে দ্বাপৰ যুগৰ দেৱকীনন্দন কৃষ্ণক জগতৰ ঈশ্বৰ বুলি চিনি নাপাইছিল। গতিকে এতিয়াতো আমাৰ কলিযুগ, ঘোৰ কলিযুগ। কলিযুগততো ভগৱন্তৰ মানে সেই অৱতাৰ বা সেই সগুণ সাকাৰ ৰূপটো আমি নেদেখোঁ। গতিকে কেনেকৈ জানিম? সেইকাৰণে এটা উপায়, তোমাৰ একান্ত দাস যত সাধু ছয় দাসম্বাৰ পাৱে যেন ৰতি নপজে। ভগৱন্তে নিজেও কৈছে যে কলিযুগে ভকতেকে হৰি অৱতাৰ, ভকততে পৰে জনা সেৱা নাহি আৰ, দেৱতো তীৰ্থত কৰি ভকতেকে বৰ, ভকতক বুজিলে গুচয় কৰ্মজৰ। কৰ্মজৰ গুচিবলৈ হ'লে কলিযুগত ভগৱন্তৰ সগুণ সাকাৰ ৰূপ দেখা নাই, তেতিয়াহ'লে কেনেধৰণে কৰ্মজৰ পৰা হাত সাৰিব পাৰিব? যে ভকতক যদি সেৱা কৰে, ভকতক যদি মানে শুশ্ৰূষা কৰে, ভকত সেৱা যদি কৰে, তেতিয়াহ'লে আমাৰ কি হ'ব? ভগৱন্তক সেৱা কৰা হ'ব। কলিযুগে ভকতকে হৰি অৱতাৰ স্বৰূপ আমি যদি মানি লওঁ, তেতিয়াহ'লে ভক্তিভাৱে ভকতক সেৱা শুশ্ৰূষা কৰিব পাৰিলেই আমাৰ মানে ঈশ্বৰ সেৱা হ'ব। আৰু আমি যদি ভকতো চিনি নাপাওঁ, মহাপুৰুষসকলে এটা বাক্য বুলিছে আমাক যে মানৱ সেৱাই ঈশ্বৰ সেৱা। মানুহক যদি যিকোনো প্ৰকাৰে আমি সেৱা কৰিব পাৰোঁ, সেইটোৱে হ'ল ঈশ্বৰ সেৱা। যে ভকত চিনি নাপালেও ঈশ্বৰক বিচাৰি নাপাওঁ, যে ভকতক আমি পাম, ভকতকো চিনি নাপাওঁ, তেতিয়াহ'লে মহাপুৰুষসকলে বাক্য বুলিছে যে মানৱ যদি সেৱা কৰোঁ, জীৱনত আমাৰ নিজৰ সেৱাতে ব্যস্ত নাথাকি মানৱ সেৱা যদি অকণমান কৰিব পাৰোঁ, তে মানৱ সেৱাই ঈশ্বৰ সেৱা। সেইকাৰণে সেই দৃষ্টিভংগীৰে আমাৰ মহাপুৰুষজনাই ইয়াত কলম ধৰিছে যে তোমাৰ একান্ত দাস যিমান সাধু আছে, সেইসকলক যদি আমি চৰণত সদায় মেৰো, তেতিয়াহ'লে আমাৰ ভগৱন্তৰ চৰণত ভক্তি হ'ব। এনে বাক্যই উপদেশ আগবঢ়াইছে। এই ৰাম তেমন কৰিও কৃপা বৃন্দাবন ৰাই, পৰম দোষিত জানি কৃপা দৃষ্টি চাই, কৃষ্ণৰ একান্ত ভক্ত শ্ৰীমন্ত শংকৰে
কামৰূপে উদিত লোকক দায়াতৰে এৰা প্ৰকাশিলা ভকতিক ভাগৱত চাই জাক ধৰি বাল বৃদ্ধ সুখে তৰি যায় এই ৰাম হেৰি ভকতিক ধৰা তেজিয়া নকাম কৰজোৰে বোলো হবে বোলা ৰাম ৰাম হৰি ৰাম ৰাম ৰাম। এইখিনি গুৰুজনাৰ নিজৰ ভাৱনা যে সেই বৃন্দাবন ৰায় কৃষ্ণ দেৱকী নন্দন দেও গতিকে পৰম দুখীময় মহাপুৰুষজনাই নিজকে দাস হিচাপে মানে কৃপা কৰিবৰ কাৰণে ভগৱন্তৰ কৃপা লাভ কৰিবৰ কাৰণে প্ৰভু ভগৱন্তৰ চৰণত শৰণাপন্ন হৈছে। এতিয়া মহাপুৰুষজনাই শৰণাপন্ন হোৱাৰ কৈ সমগ্ৰ মানৱ জাতিক এই দৰ্শনটোকে দিব বিচাৰিছে যে সেই দেৱকী নন্দন কৃষ্ণৰ চৰণত শৰণাপন্ন হৈ তেওঁক ভকতি কৰি আমি এই জীৱনটো সাৰ্থক কৰিব লাগে। সেইকাৰণে তেওঁ এটা উদাহৰণ আছে, মহাপুৰুষৰ উদাহৰণ দিছে কৃষ্ণ একান্ত ভক্ত শ্ৰীমন্ত শংকৰে দায়াতৰে এই ভকতি পন্থটোকে ভাগৱত চাই আমাক দি থৈ গ'ল। যাক চিন্তা কৰি বাল্য বৃদ্ধ সমস্তজনে সমস্ত নৰ সুখে তৰি যাব পাৰে। তৰি যোৱা মানে সংসাৰ তৰা মানে সংসাৰলৈ বাৰে বাৰে আয়াজাত কৰি থাকিব নালাগে। পুনৰপি জনমম পুনৰপি মৰণম এই অৱস্থা হ'ল জীৱৰ বিলৈ। গতিকে সেই বিলৈটোৰ পৰা সেই অৱস্থাৰ পৰা জীৱই মুখ্য পাবৰ কাৰণে ভগৱানৰ চৰণত ভকতিৰ বাদে অন কোনো ব্যৱস্থা জগতত নাই। আজি যি ব্যৱস্থাৰ কথা ভগৱন্তই নিজ মুখে দাপৰ যুগত দেৱকী নন্দন হৈ সমস্ত ভকতৰ আগত প্ৰকাশ কৰি গৈছে, সেই তত্ত্বটোকে মহাপুৰুষ গুৰুজনাই ভাগৱতৰ পৰা আনি সমস্ত জগতক বিলাই যাব বিচাৰিছে। গতিকে এই ভকতিক আন কাম তেজি আনৰ কাম বুলি ক'লে আমাৰ আচলতে বহুতে কেতিয়াবা প্ৰশ্ন কৰে আন কামবোৰ নকৰিম নেকি, তেতিয়াহ'লে আকৌ ভকতিকে ধৰি থাকিম নেকি। আন কাম মানে সংসাৰ তৰণৰ যিখিনি উপায় আছে, বেদত আমাৰ 3টা মাৰ্গৰ কথা কৈছে। 3টা মাৰ্গৰ বাকী যিখিনি সংসাৰ তৰিবৰ কাৰণে বা মুখ্য প্ৰাপ্তি হ'বৰ কাৰণে যি 3টা মাৰ্গৰ ভিতৰত 2টা মাৰ্গ আছে, 2টা মাৰ্গ এইবলৈ কৈছে যিটো জ্ঞান মাৰ্গ আৰু কৰ্ম মাৰ্গ। সেই 2টা মাৰ্গেও মানে মুখ্য প্ৰাপ্তি হ'ব পাৰে, কিন্তু 2টা মাৰ্গ বিঘিনি ৰহিত মাৰ্গ নহয়। বিঘিনি ৰহিত যত মাধৱৰ গুণ কৰ্ম। গতিকে মাধৱৰ গুণ কৰ্ম শ্ৰৱণ কীৰ্তন কৰাটোৱেই হৈছে ভকতি। মোৰ নাম শ্ৰৱণ কীৰ্তন বিনে আন নাহিকে ভকতি হকি দৃঢ় কৰা জ্ঞান। অৰ্জুনক কোৱাৰ দৰে ভকতি যিটো ধাৰা, ভকতি যিটো মানে দৰ্শন, এই কথাটো কেনেকৈ ভকতি কৰিব লাগিব ভগৱন্তে নিজেই অৰ্জুনক কৈ গৈছে যে মোৰ নাম শ্ৰৱণ কীৰ্তন বিনে আন। মোৰ নামটো কেৱল শ্ৰৱণ কৰা আৰু কীৰ্তন কৰা, 2টাই মাত্ৰ কৰিবলৈ কৈছে। যিটো শ্ৰৱণ কীৰ্তন ভক্তিত বিজ্ঞান সন্নিৱিষ্ট হৈ আছে। গতিকে এই শ্ৰৱণ কীৰ্তন ভকতিহে ইয়াত ধৰিবৰ কাৰণে কৈছে। মুখ্য প্ৰাপ্তিৰ কাৰণে আন যিখিনি জ্ঞান মাৰ্গ কৰ্ম মাৰ্গ, এই মাৰ্গৰ যিখিনি কৰ্ম, এই কৰ্মখিনিহে ত্যাগ কৰিবলৈ কৈছে। সাংসাৰিক জীৱনৰ যিখিনি কৰ্ম এইখিনি আমি কৰিব লাগিব। তাৰ কাৰণে সাংসাৰিক জীৱনৰ কৰ্মখিনি কৰিবৰ কাৰণে ভগৱন্তই পঞ্চৱতী দেহটোত আমাৰ 10 ইন্দ্ৰিয় দিছে, মনকে লৈ 11 ইন্দ্ৰিয় আমাক দিছে। এই ইন্দ্ৰিয়খিনি আমি জীয়াই থাকিবৰ কাৰণে প্ৰভুৱে আমাক সহায় কৰিবৰ কাৰণে ইন্দ্ৰিয়সমূহ দিছে। গতিকে ইন্দ্ৰিয়সমূহে আমি এই জগতত দেহ ধাৰণ কৰি পঞ্চৱতী দেহটো লাভ কৰি আমাৰ মানে কি হৈছে মায়াৰ প্ৰভাৱত পৰি এই পঞ্চৱতী দেহটোৰ যিমানবিলাক ইন্দ্ৰিয় আছে এই ইন্দ্ৰিয়বিলাকৰ বিষয়ৰ প্ৰতিহে আসক্ত হৈ থাকে। সেইটো আমাৰ গাত প্ৰকৃততে দুখ নাই। প্ৰভুৰ সৃষ্টি মায়া প্ৰথম যেতিয়া প্ৰকাশিত হৈছে, মায়াই সমস্ত জীৱকে মায়াৰ বান্ধোনে বান্ধি ৰাখিছে।
গতিকে আমাৰ জীৱাত্মাটো ইন্দ্ৰিয় সমন্বিতে, গতিকে মায়াৰ ফালেহে ধাবিত হয়, তাৰ বিষয়ৰ ফালেহে ধাবিত হয়। এইটো মায়াৰ কৰ্ম, মায়া তেনে থাকে। গতিকে কিন্তু আমাৰ যিটো পৰমাত্মাৰ অংশ জীৱাত্মা, জীৱাত্মাই সদায় স্তুতি কৰি থাকে যে মই য'ৰ পৰা আহিছিলোঁ তালৈ যাওঁ, পৰমাত্মাৰ ওচৰলৈ মই যাওঁ। মানে জীৱাত্মাটোৰ চেষ্টা পৰমাত্মাৰ ওচৰলৈ যাবলৈ, আৰু মায়াৰ চেষ্টা জীৱটোক বান্ধিব লাগিব। প্ৰভুৱে মোক নিৰ্দেশ দিছে, গতিকে মায়াই জীৱটোক বিষয়ৰ ফালে ধাবিত কৰায়। গতিকে বিষয়ৰ ফালে ধাবিত হোৱাটো হৈছে আমাৰ জড় চিন্তা, আৰু পৰমাত্মাৰ ফালে ধাবিত হোৱা চিন্তাটো হৈছে চৈতন্য চিন্তা। গতিকে আমাৰ দুইটাৰ মাজতে আমাক মহাপুৰুষে সেইকাৰণে কলম ধৰি বিচাৰিছে যে সাৱধান, যে আমাৰ এই সংসাৰখনত দুটা বস্তু আছে, এটা হ'ল জড়, এটা হ'ল চৈতন্য। গতিকে মই দশ ইন্দ্ৰিয়ৰ লগত ৰজা এজন দি পঠাইছো, সেয়া হৈছে মন। যে মনটো ক'ত ৰৈ আছে, মনটো আছে কি জড় চৈতন্যৰ মাজত যিটো প্ৰকাশ হয়। ঠিক তেনেকৈ জগতৰ সত্য এটা অসত্য, যিটো জড় সেইটো হ'ল অসত্য, যিটো বিষয় সেইটো অসত্য। গতিকে আৰু চৈতন্য যিটো ভগৱন্তৰ যিটো চিন্তা বা পৰমাত্মাৰ যিটো চিন্তা সেইটো সত্য, পৰমাত্মাহে সত্য। গতিকে সেই সত্য অসত্য আৰু জড় চৈতন্যৰ মাজত মনটো আছে। গতিকে সিটো পাবে যাকৰ যিজনে উপাসয়। গতিকে মনটো আচলতে যাক উপাসনা কৰে, সেইফালেদি আমাৰ মনটো ধাবিত হ'ব। মনটো যদি ধাবিত হয়, আমাৰ ইন্দ্ৰিয়বিলাকো সেইফালেদি ধাবিত হ'ব। গতিকে সেইকাৰণে এই মনটো যাতে আমাৰ চৈতন্য ফালে ধাবিত হয়, চৈতন্য ফালে ধাবিত হ'বলৈ হ'লে আমি মনটো বা আমাৰ হৃদয়ত ভগৱন্তৰ ভকতি ধাৰণ কৰিব লাগিব। অৰ্থাৎ শ্ৰৱণ আৰু কীৰ্তনৰ দ্বাৰা আমি মনক নিয়ন্ত্ৰণ কৰি মনটো মানে পৰমাত্মালে ধাবিত কৰাটোৱে মনুষ্য জীৱনৰ মূল কথা। এই কথাবোৰকে মহাপুৰুষসকলে ভাগৱত শ্ৰীমদ ভাগৱত মানে অনুবাদ কৰোঁতে বা নিজেই তাত যোগ কৰোঁতে উপদেশ বাণী জগতৰ কল্যাণৰ অৰ্থে লিপিবদ্ধ কৰি গৈছে। গতিকে এই কথাখিনি তেৰ সমাজৰ যিখিনি উপদেশ, সেই উপদেশ বাণী সকলোৰে আমি ধৰাটোৱে হৈছে আমাৰ জগতৰ সমস্ত মানৱ কুলৰ কল্যাণ সাধন কৰিব বুলি মহাপুৰুষজনাই এই উপদেশ বাণী ইমানতে সামৰণি মাৰিছে। এতিয়া আমি দুলৰী চন্দ্ৰলৈ অকণ আগবাঢ়িছো। প্ৰভুকৰ ৰাম হুকনি গদতি শুনায় বহিতি চৈতন্য মূৰ্তি দেৱ সকল বিশ্বক চেতন কৰন্ত তথাপি নজানে কেব ঈশ্বৰৰ পুনু চেতন কৰাইতে কাহাৰো শকতি নাই সহজে চেতন প্ৰভু নাৰায়ণ আৰু হেতু কোনে পায়। পৰিচিত দিয়া যিখিনি উপদেশ, সেই উপদেশ মতে আমাৰ মহাপুৰুষজনাই ইয়ালৈ আনিছে যে চৈতন্য মূৰ্তি প্ৰভু ভগৱন্ত, তেওঁৱে সমস্ত জগতক চৈতন্য কৰে, চেতন কৰে। মানে ভগৱন্তই পঞ্চপ্ৰতীক দেহ বা সমস্ত মানে স্থাৱৰ জংগম ভগৱন্তৰ সৃষ্টি। স্থাৱৰ জংগমত তেওঁ নিজে প্ৰকাশ কৰিহে সেই স্থাৱৰ জংগমক চৈতন্য কৰাইছে। গতিকে সমস্ত জগতক চৈতন্য কৰিব পাৰে কেৱল তেওঁ। ঈশ্বৰ স্বৰূপে হৰি সবঘতে বৈঠ হৈ আছে। গতিকে সবঘতে ভগৱন্ত নিজে প্ৰৱেশ কৰি পেলাই জীৱটোক চৈতন্য কৰিছে। গতিকে কিন্তু ঈশ্বৰ নিজে চৈতন্য, তেওঁক চৈতন্য কৰাবৰ কাৰণে কাৰো জগতে তেওঁক চৈতন্য কৰাব নালাগে, তেওঁহে সমস্ত জগতক চৈতন্য কৰায়। এই দৰ্শনটো মহাপুৰুষে দিব বিচাৰিছে। সহজে চেতনৰ প্ৰভু নাৰায়ণ আৰু সেইটো কোনে পায়। গতিকে তেওঁ যে চেতন, তেওঁ যে সত্য সনাতন প্ৰভু, গতিকে ইয়াৰ কাৰণটো কোনেনো গম পাব, কোনে বুজি পাব তেওঁ কিয় চৈতন্য। তেওঁৱেই
সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী, গতিকে তেওঁহে চৈতন্য। বাকী যিমানবিলাক তেওঁ সৃষ্টি কৰিছে সমস্ত জগত মানে জড়, এইখিনি ধাৰণা মহাপুৰুষে দিব বিচাৰিছে। প্ৰলয়ৰ কালে জগত ঘটিলে, সাক্ষী ৰূপে থাকা যিটো, আহো কিনো চিত হেন ঈশ্বৰক, নজানয় তথাপিতো। যেতিয়া প্ৰলয় হ'ল, প্ৰলয়ৰ অন্তত মহিমাটো অৱশেষত থাকোঁ অন্তত, ভগৱন্তে নিজেই মানে ব্ৰহ্মাৰ আগত কৈছে, মহিমাটো অৱশেষত থাকোঁ অন্তত, মানে কুণ্ডলে ভাঙিলে জানো সোণা স্বৰূপত। গতিকে সৃষ্টিৰ আদিতে তেওঁ, সৃষ্টিৰ মধ্যতো তেওঁ, সৃষ্টি যেতিয়া বিনাশ ঘটিব, প্ৰলয়ত সৃষ্টি বিনাশ ঘটে, সৃষ্টি বিনাশ ঘটিলেও কিন্তু প্ৰভুৰ কেতিয়াও বিনাশ নঘটে। গতিকে সমস্ত সৃষ্টি বিনাশ হলেও সাক্ষী ৰূপে তেওঁৱে জগতত থাকে বা তেওঁৱে বিৰাজিত হৈ থাকে। গতিকে তেনে ঈশ্বৰক অহু কিনো চিত্ত হেন ঈশ্বৰক নাজানে তথাপিতো। গতিকে সেই সৃষ্টি শ্ৰী প্ৰলয় যিজন গৰাকী, আমি আচলতে আমাক কোনে সৃষ্টি কৰিছে, কাৰ পৰা, কাৰ যোগেদি বা কাৰ কৃপাত আমি বৰ্তি আছো, আৰু কাৰ ইচ্ছাত আমি বিনাশ ঘটিম, এই কথাটো জনাটোৱে হৈছে ভগৱন্তৰ তত্ত্ব আমি বুজি পোৱাটো। সেইকাৰণে মহাপুৰুষসকলে এই কথাখিনি আমাক সৃষ্টি গৰাকী পৰম পিতা ভগৱন্ত যে আমাৰ এই মনুষ্য দেহাটো আমি পাইছো, এই দেহাটোৰ মূলতে ভগৱন্ত নিজেই। আমি জীয়াই আছো ইয়াতো ভগৱন্তৰ কৃপাৰ কাৰণে জীয়াই আছো, আৰু ভগৱন্তৰ ইচ্ছা হলে আমাৰ যে বিনাশ ঘটিব, এই তত্ত্বখিনি জনাটোৱে হৈছে আচলতে ঈশ্বৰৰ তত্ত্বত সাক্ষাৎ হোৱা। আৰু মানুহ হিচাপে আমি জন্মগ্ৰহণ, জীৱশ্ৰেষ্ঠ মানুহ, ভগৱন্তৰ মানে এই জীৱটো ভগৱন্তৰ এটা মহাদান। ভগৱন্ত এই জীৱটো তেওঁ তত্ত্ববোৰ সৃষ্টি কৰিবৰ কাৰণে এই মনুষ্য শৰীৰটো সৃষ্টি কৰিছে। কাৰণ প্ৰভুৱে ভাবিলে যে এই জীৱাত্মাটোৱে কোটি কোটি জন্মৰ পুণ্যৰ ভাগী হৈ আহিছে, গতিকে প্ৰভুৱে ভাবিলে যে এইবাৰ এই জীৱাত্মাটো মই মনুষ্য দেহত প্ৰৱেশ কৰোৱাই দিওঁ। কোটি কোটি জন্মে হইল যাৰ মহাভাগ, মনুষ্য শৰীৰক জীৱে তেবে পাইবা লাগ। এই কথাটো ভাবিবলৈ কৈছে অকণমান, যে সেইজন ভগৱন্তই, সেইজন পৰমাত্মাই যে আমাৰ যিটো জীৱাত্মা দেহত প্ৰৱেশ হৈ আছে, এই জীৱাত্মাতে মনুষ্য দেহটো সহজে পোৱা নাই। কোটি কোটি জন্মৰ মহাভাগ্য হৈ থকাৰ বলতহে প্ৰভুৱে চিন্তা কৰি পেলাই এই জীৱাত্মাটো মনুষ্য দেহত মানে প্ৰৱেশ কৰোৱাই দি মানুহ হিচাপে এটা জীৱ, প্ৰভুৱে জীৱৰ ভিতৰত শ্ৰেষ্ঠ জীৱ, মানে জংগম জীৱ এইটো। গতিকে প্ৰকাশ কৰিছে এইটো কাৰণেই যে তেওঁৰ যিটো লীলা, তেওঁ বিনোদ বিলাসৰ কাৰণে যিটো লীলাৰ কাৰণে সৃষ্টি পাতনি মেলিছে, এই লীলাটো তেওঁ কি, যে জীৱ এটা মই সৃষ্টি কৰি মোৰে অংশ তাত ভৰাই দিওঁ, জীৱটো চৈতন্য হওক, আৰু জীৱটোক মই মোৰ জগতত মায়া সৃষ্টি কৰি মায়াই বান্ধো, আৰু মায়া তত্ত্বৰ লগতে মই যিটো মায়াৰ তৰণৰ উপায় তত্ত্ব, মায়া তৰণৰ যিটো উপায় তত্ত্ব, এই তত্ত্বটো জগতক এই জীৱশ্ৰেষ্ঠ মানুহক মই দি দিওঁ। বাকীবিলাক জীৱক এই তত্ত্বটো দিলেও বুজি নাপালেহেঁতেন। গতিকে প্ৰভুৱে ভাবিলে যে মই এটা পুণ্যশীল জীৱ এটা সৃষ্টি কৰিছো, যিটো হ'ল মানুহ। গতিকে এওঁক মই মানে মোৰ তত্ত্বখিনি দি দিওঁ, এওঁকহে মোৰ তত্ত্বটো মই দি দিওঁ। এইবুলি সমস্ত তত্ত্ব ভগৱন্তই নিজেই মনুষ্য ৰূপ ধাৰণ কৰিছে। তেওঁৰ দৈৱকীনন্দনৰ সগুণ সাকাৰ ৰূপটো বেলেগ ৰূপেও ধৰিব পাৰিলেহেঁতেন, কিন্তু নাই ধৰা। কিয় ধৰা নাই? যে তেওঁ সৃষ্টি কৰা জীৱশ্ৰেষ্ঠ আৰু কনিষ্ঠ পুত্ৰ, বাইবেলত কৈছে যে কনিষ্ঠ পুত্ৰ ভগৱন্তই, আমি যেনেকৈ কনিষ্ঠ পুত্ৰ বৰ স্নেহ কৰো, তে বাইবেলত কৈছে যে মানে ভগৱন্ত এই জীৱশ্ৰেষ্ঠ মানুহ ভগৱন্তৰ এটা অতি প্ৰিয়, অতি চেনেহৰ। সেইকাৰণে এই তত্ত্বটো তেওঁ চেনেহৰ পুত্ৰ এই মানৱ জাতিকে দিব বিচাৰিছে। গতিকে সেই তত্ত্বখিনি তেওঁ দ্বাপৰ যুগত দৈৱকীনন্দন হৈ পেলাই মানুহক এই তত্ত্বটো প্ৰকাশ কৰি থৈ গৈছে। সেইকাৰণে মহাপুৰুষসকলেও আমাক কৈছে যে আমাৰ চিত্ৰটো কেনেকুৱা, এনেকুৱা এজন ঈশ্বৰৰ যিটো মহাত্ম্য, ঈশ্বৰৰ যিটো দৰ্শন, এইটো যদি আমি মনুষ্য জীৱনতে উপলব্ধি নকৰো, তো মনুষ্য জন্মৰ পৰা হৰিক নভজিলা অৱশ্যে হবা পাই তৰুতীৰ্ণ শিলা, আমি আকৌ
মানে স্থাৱৰলৈ আমি গুচি যাব লাগিব। গতিকে হে ঈশ্বৰত ভাৱ দেখাইতে অজনন্দন লোকক নিশেষ হিত উপদেশ দিয়ন্ত কৰি যতন ইটো লোক খ্যাত প্ৰাণী আছে যত ঈশ্বৰে বিবিধ ভাৱে সন্তোষিদানন্দ ৰূপে ভগৱন্ত ব্যাপী আছে ভাৱে ভাৱে। এইটো মানে সমস্ত জগতক মানে এই তত্ত্বটোৰ কথা জনাব বিচাৰিছে যে কি হেন ঈশ্বৰত্ব ভাৱ দেখাইতে অজ নন্দন। তেওঁ অজ, আচলতে ভগৱন্তৰ পৰমাত্মাৰ কোনো জন্ম নাই, তেওঁ অজ, তথাপিতো জন্ম ধৰে। মহাপুৰুষে কথা লিখিছে, তুমি অকৰ্তা তথাপিতো কৰ্ম কৰা, তুমি নিগুণ তথাপি গুণৰ সীমা নাই। এই যিটো তত্ত্ব, এই যিটো দৰ্শন, এইটো মহাপুৰুষ গুৰুজনাই আমাক মানে তেওঁৰ গীতত লিখিছে, তুমি প্ৰভু নিগুণ, গুণৰ সীমা নাই, ঐ নিগুণ জীৱ পুহি গুণ গায়। গতিকে তেওঁ গুণবোৰ প্ৰকাশ নকৰা হলে জীৱবিলাক কেতিয়াও নিগুণ হব নোৱাৰিলেহেঁতেন। তুমি প্ৰভু অকৰ্তা, কৰ্ম কৰা অপৰ্যন্ত। তুমি অকৰ্তা, তোমাৰ কোনো কৰ্ম নাই, তথাপি তুমি কৰ্ম কৰি দেখুৱাইছা। কিয়? জীৱৰ কৰ্ম অন্ত কৰিবৰ কাৰণে। তোমাৰ জন্ম নাই, তথাপি তুমি জন্ম ধৰা। কি কাৰণে? জীৱৰ জন্ম দূৰ কৰিবৰ কাৰণে জন্ম ধৰা। ভগৱন্তৰ এই যিটো দৰ্শন, ভগৱন্তৰ ইয়াত সৃষ্টি হোৱা যিটো মানে উদ্দেশ্য, এই কথাখিনি মানে আমাক জনাব বিচাৰিছে যে সেই ঈশ্বৰ তত্ত্ব যিজন তেওঁ জন্ম নাই তথাপিতো দৈৱকী নন্দন হিচাপে জন্ম ধাৰণ কৰিছে। কি কাৰণে জন্ম ধাৰণ কৰিছে? লোককৰ নিশেষে হিত উপদেশে দিয়ন্ত কৰি যতন। তেওঁ মানে উপদেশটো দি গৈছে, মানে কেনেকৈ মোৰ সৃষ্টিৰ পৰা সংসাৰ তৰি মায়াৰ বন্ধনৰ পৰা মুক্তি লাভ কৰি মুখ্য প্ৰাপ্তি গৰাকী হ'ব। আচলতে আকৌ মোৰ ওচৰলৈ গুচি আহিব পাৰিবা। এই দৰ্শনটো ভগৱন্তে নিজ মুখে জগতত প্ৰচাৰ কৰিছে। ইয়াত আৰু বেলেগে কোনোবাই আমাক ক'ব লগা কথা একো নাই। ভগৱন্তই মানে অৰ্জুনকে প্ৰমুখ্য কৰি মহাভক্তসকলক নিজ মুখে এই সমস্ত ভক্তি দৰ্শনটো মানে ব্যক্ত কৰিছে। আৰু জগতত ভগৱন্তৰ ভক্তি ধৰি কোনসকল উপকৃত হৈছে, এই কথাখিনি আমাৰ গকুলৰ গোপীসকলৰ যিটো বাস্তৱ জীৱনৰ, সাংসাৰিক জীৱনৰ যিটো ভক্তি দৰ্শন, এই দৰ্শনৰ মাজে জগতক ভগৱন্তে প্ৰচাৰ কৰি থৈছে। সেইসকল মানে একান্ত ভকত, যিসকলে সাংসাৰিক জীৱনৰ সকলো কৰ্মতেই মোৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰি, গায়ক দুহন্তে দধিক মথন্তে চোৱালক নিচুকান্তে মানে গৃহক মাৰ্জন্তে অনুযত কৃতকৰ্ম কৰন্ত সদায়, এইটো কৃষ্ণৰ গুণ অনুৰাগে গায়। আনন্দ সাগৰে গোপী মজে সমুদায়, প্ৰেম ভৰে নয়নৰ নীৰৱ হৈ যায়। এই দৰ্শনটো মানে দ্বাপৰ যুগত ভগৱন্তে নিজে দেখুৱাইছে যে মোৰ ভক্তসকলৰ অৱস্থাটো চোৱা, মোৰ ভক্তসকলে মোৰ মানে ভক্তিৰ প্ৰেমত ইমান ব্যাকুল হৈছে। তেওঁ ভক্তিৰ প্ৰেমত বিষয় একাষৰীয়াকে কৰি ভক্তি প্ৰেম কৰাগে নাই। এইটো ভকতি দৰ্শন নহয় আচলতে। কিন্তু বাকী সকলত মানে কি যে আমাৰ এতিয়া মনুৱেও গৃহত্যাগ কৰি সন্ন্যাস মানে ধৰ্ম পালন কৰিবৰ কাৰণে গুচি গৈছে। ধ্যান মাৰ্গত তেওঁ সন্ন্যাস ধৰ্ম পালন কৰিবৰ কাৰণে গুচি গৈছে। কিন্তু ভগৱন্তৰ ভক্তিৰ যিটো দৰ্শন, এই দৰ্শনত মানে গৃহত্যাগ কৰা কথাটো মহাপুৰুষজনেও মানে আমাক উল্লেখ কৰি গৈছে যে গৃহত্যাগ কৰা কোনো প্ৰয়োজন। গৃহতে থাকি দেখিলো তজু চৰণ, দেখিব পাৰে কেনেকৈ গোপীসকলে তাৰ হৈছে আমাৰ একান্ত, দ্বাপৰ যুগৰ গোপীসকলে আমাৰ একান্ত আমাৰ বাবে, জগতৰ লোকৰ বাবে গোপীসকলৰ যিটো জীৱন দৰ্শনৰ নিদৰ্শন, এইটো মানে মহাপুৰুষে আনিবলৈ পাহৰা নাই। আৰু ভগৱন্তেও জগতত দেখুৱাব বিচাৰিছে যে মোৰ ভক্তসকল দেখা। সেইকাৰণে উদ্ধৱৰ আগত গোপীসকলৰ যিটো প্ৰেম, সেই প্ৰেমক মুখে প্ৰকাশ কৰিছে যে যিসকল গোপীৰ মানে বান্ধিলৈকে মুহূৰ্তত পাবতো প্ৰেম, গোপীসকলে মোৰ লগত প্ৰেমজৰি বান্ধি ৰাখিছে। গতিকে যদি সেইটোৱে ভগৱন্তৰ
দ্বাপৰ যুগত গোপীসকলৰ তেনেধৰণে প্ৰেমভাৱে ভগৱন্তক ভক্তি কৰি যদি পৰমানন্দ লভিছে আৰু অন্তিম সময়ত মানে ঈশ্বৰৰ নাম নিশ্চয় মুখত স্মৰণ কৰি মানে মুক্তিৰ পাত্ৰ হ'ব। তথাপি সেই দৰ্শনটো আমাৰ মহাপুৰুষসকলে কৈছে যে এই দৰ্শনটো আমি কিয় ধাৰণ নকৰোঁ। এই দৰ্শনটোৱে যদি আমি আমাৰ জীৱন প্ৰণালীটো লৈ যাব পাৰোঁ তেতিয়াহ'লে আমি জীৱনটোতে মুকুত হৈ অচিৰ কালতে মহাপুৰুষে আমাক মৃত্যুৰ পাছত মানে মুক্তি পাম, বৈকুণ্ঠলৈ যাম, এই ধাৰণাটো মানে ধাৰণাৰ পৰা আঁতৰাই আনিছে যে জীৱন বিষ্ণুময় দেখে যিটো সমস্ত জগত জীৱনতে মুকুত হৈ অচিৰ কালত মহাপুৰুষে আমাক এই জীয়াই থকা জীৱনটোতে আমি মুকুতিৰ যাতে পাত্ৰ হ'ব পাৰোঁ এই কথাখিনি মানে দ্বাপৰ যুগত কৃষ্ণই নিজেই মানে জগতত প্ৰচাৰ কৰি থৈ গৈছে। সেইকাৰণে সেই দৰ্শনটোৰ কাৰণে আমাৰ এইসকল মহাপুৰুষেও মানে উত্তৰ দিব বিচাৰিছে যিজন কৃষ্ণই জন্ম লৈ পেলাই জগতৰ কল্যাণৰ কাৰণে সমস্ত মানৱৰ কল্যাণৰ কাৰণে উপদেশ দি থৈ গৈছে আৰু সেইজন ঈশ্বৰেই ইটো লোকৰ খ্যাত প্ৰাণী যত আছে ঈশ্বৰে বিবিধভাৱে তেওঁ যিমানবিলাক প্ৰাণী জগতত আছে তেওঁ বিবিধভাৱে এই পঞ্চপ্ৰতীক দেহবিলাক বা এই যিবিলাক দেহ জীৱবিলাকক দিছে এই দেহবিলাকত তেওঁৱেই মানে চৈতন্য কৰি ৰাখিছে। সন্ত চিদানন্দ ৰূপে ভগৱন্তক ব্যাপী আছে ভাৱে ভাৱে সমস্ত জীৱ জগতত জড় চৈতন্য সমস্ত মানে স্থাৱৰ জংগমত তেওঁ মানে নিজেই ব্যাপী আছে। কাৰণটো কি যে মই জগতত মোৰ এই যিটো মায়াতৰণৰ যিটো উপায় মোৰ যিটো ভক্তি পন্থ এই কথাটো জগতত প্ৰচাৰ কৰিবৰ কাৰণে ঈশ্বৰৰ নিজৰ প্ৰত্যেক কথা মহাপুৰুষসকলে মানৱ জাতিক জনাব বিচাৰিছে। এতেকে সেইটো ঈশ্বৰে জীৱক দয়া কৰি দেন্ত ধন তাতে সমৰ্পিয়া আকোশ এৰিয়া কৰিও হবে ভজন পৰৰ ধনক এৰিও কমন সিপুনো দুখৰ ঠাই এই অৰ্থচয় বেদেও গাৱয় জানি হেলা নোযোৱাই। মহাপুৰুষে কৈছে এতেকেহে ইটো ঈশ্বৰে জীৱক দয়া কৰি দেন্ত ধন জীৱবিলাকক দয়া কৰি দেন্ত ধন দিছে। আচলতে মানুহক ধন দিছে কি নামৰ ধন। মানুহক দিয়া ধনটো হৈছে জীৱস্থিত মানুহক দিয়া ধনটো হৈছে নাম ধন। আৰু বাকীবিলাক জীৱক কি দিছে তেতিয়াহ'লে বাকীবিলাক জীৱক ঈশ্বৰে কি দিছে দয়া কৰি জীৱবিলাকক প্ৰভুৱে সৃষ্টি কৰিছে। কিন্তু প্ৰভুৱে সৃষ্টি কৰোঁতে আমি যদি দৰ্শনটো চাওঁ প্ৰভুৱে জীৱবিলাক সৃষ্টি কৰোঁতে যে সৃষ্টিৰ সময়ত প্ৰভুৱে জীৱটোক একো দিয়া নাই। প্ৰভুৱে জীৱটোক একো দিয়া নাই। এটা বস্তু দি পঠাইছে সেইটো হ'ল তেওঁৰ এটা জীৱন পৰিক্ৰমা সময় এটা তেওঁক দি পঠাইছে। এটা জীৱ সৃষ্টি কৰি বিভিন্ন জীৱৰ জীৱিত কালটো বেলেগ বেলেগ সকলোকে সমান সময় জীৱিত সময় দি পঠিওৱা নাই। সকলোকে বেলেগ বেলেগ সময় দি পঠাইছে। সেইটোৱে হ'ল ধন। আচলতে জীৱটোক সময়টো দি পঠাইছে ইমান বছৰ তুমি জীয়াই থাকিবা যোৱা তোমাক চৈতন্য কৰিছো মই তোমাতে প্ৰৱেশ কৰিছো আৰু তোমাক এই জীৱ দেহটো দিছো। তোমাক কি দিছো জন্তু জীৱ দেহ এটা দিছো। তোমাক কি দিছো পৰুৱা জীৱ দেহ এটা দিছো। এটা জীৱ দেহ এটা নিৰ্দিষ্ট সময়ৰ বাবে জীৱটোক জগতলৈ পঠাইছে আৰু জীৱটোক কৈছে যে তুমি যি বিচাৰা মোৰ জগতৰ সমস্ত পাবা। মই সমস্ত মানে তুমি বিচৰা সমস্তখিনি তোমাক জীয়াই থাকিবৰ কাৰণে প্ৰয়োজনীয় সমস্তখিনি মই জগতত ৰাখি দিছো। তুমি যি বিচাৰা তাকেই তোমাৰ মানে তুমি অহুপুৰুষাৰ্থ কৰিলে সেইটো পাই যাবা তুমি যি পাব বিচাৰা। গতিকে প্ৰভু মানে সেইটোৱে হৈছে আমাৰ মহান দান। এটা সময় দি পঠাইছো সময়টো তুমি মানে খৰচ কৰিবা ক'ত তুমি জীয়াই থাকিবলৈ খৰচ কৰিবা। কিন্তু বাকী জীৱবিলাকে গোটেই সময়টো নিজে খাও পিও এইটোতে মানে জীৱনটো কটালে শেষত গৈ মানে ধৰ্ম অৰ্থ কামনালৈকে জীৱবিলাক মানে ব্যস্ত থাকিলে কিন্তু মুখ্য প্ৰাপ্তিৰ কাৰণে কোনেও ব্যৱস্থা কৰিব নোৱাৰিলে। সেইকাৰণে প্ৰভুৱে দেখিলে জীৱবিলাক বিলয় হৈছে। গতিকে এটা শ্ৰেষ্ঠ জীৱ সৃষ্টি কৰিছে যিটোৱে মানে মুখ্য প্ৰাপ্তিৰ ব্যৱস্থা কৰিব পাৰে। এইটোৱে হৈছে জীৱশ্ৰেষ্ঠ মানুহ। জীৱশ্ৰেষ্ঠ মানুহক ভগৱন্তই কি দিছে ভগৱন্তই সেই মানুহকো একেটাই দিছে। মানুহকো কোনো বস্তু ভগৱন্তই দি পঠোৱা নাই কেৱল মাত্ৰ সময় দি পঠাইছে। সময়টো লোৱা সময়টো তুমি The person you are speaking with has put your call on hold. Please stay on the line. এইটো নিৰ্ভৰ কৰিব
গতিকে আমি এই দৰ্শনটো আমি সচেতন হৈ পেলাই ভাবিব লাগিব যে আমি আচলতে এই ভগৱন্তে দি পঠোৱা পৰম অমূল্য দান হৈছে কি আমাৰ সময়টো আমি কেনেদৰে ব্যৱহাৰ কৰিছো। আমি 80 বছৰীয়া বা পৰ্দাটোৰ মতে 100 বছৰীয়া জীৱনটো আমি শুই থাকোঁতে 50 বছৰ আমাৰ গুচি গৈছেগে, খেলা ধূলা কৰি থাকোঁতে 20 বছৰ গুচি গৈছে, ধন আদি উপাৰ্জন কৰোঁতে আমাৰ 20 বছৰ গুচি গৈছে, আৰু 20 বছৰ গৈছে আমাৰ বৃদ্ধকালে। এইটো হ'ল মানুহৰ জীৱশ্ৰেষ্ঠ মানুহৰ এটা জীৱন পৰিক্ৰমা। এই সময়খিনি আমাৰ এইদৰে পাৰ হ'ব, এইটো প্ৰভুৰ নিয়ন্ত্ৰণ। গতিকে এই সময়খিনি আমি কেনেধৰণে ব্যৱহাৰ কৰিলো, আমাক মহাপুৰুষে এটা দৰ্শন দিছে যে সময়খিনি ব্যৱহাৰ কৰিবা ক'ত, নাম ধন ল'বৰ কাৰণে এই সময়খিনি যদি ব্যৱহাৰ কৰো, নাম ধনে এতিয়া জীৱটোক তেতিয়াহ'লে মুক্তিৰ পাত্ৰ কৰিব পাৰিব। গতিকে আমি আজি এতিয়া এটা কথা যদি বাস্তৱত চাওঁ, নকতি প্ৰসাদ এই মহান সত্ৰখনে বা বিভিন্ন অনুষ্ঠানবিলাকে আমাৰ কভিডৰ পাছৰ পৰা যিবিলাক অনুষ্ঠান সৃষ্টি হৈছে বা গঠন হৈছে, এইবিলাকৰ মূল উদ্দেশ্যটো কি? ইয়াত ধন ঘটাৰ উদ্দেশ্য নাই, ইয়াত বা কিবা কথাৰ উদ্দেশ্য নাই। আমাৰ যিটো হৃদয়ৰ পৰা হৃদয়লৈ যোৱা যিটো জৰি বা ৰছী, এইডাল আমি সৃষ্টি কৰিছো এখন হৃদয়ৰ পৰা এখন হৃদয় যাব পৰা। আমি একেই জীৱ, আমি একেই পৰমাত্মাৰ অংশ। গতিকে আমাৰ যিটো মানে আত্মিক বান্ধোন, আমি পৰমাত্মাৰ আমি অংশ হিচাপে আমাৰ যিটো আত্মিক বান্ধোন, এই আত্মিক বান্ধোন সৃষ্টি কৰিছে কিয়? আমি জীয়াই থাকোঁতে জীৱনতে মুকুত আমি হ'ব লাগিব। জীয়াই থাকোঁতে আমি বিষয়ৰ মাজেদি শান্তি আৰু আনন্দ লাভ কৰাটোৱে হ'ল আমাৰ মুকুতি সদৃশ আনন্দ। গতিকে মৃত্যুৰ পাছৰ মুকুতিটো আমাক আমি অপেক্ষা কৰি থাকিবৰ কাৰণে আমাক মহাপুৰুষে এই দৰ্শনটো দিয়া নাই। জীয়াই থাকোঁতে তুমি যদি শান্তি আনন্দ নোপোৱা, তেতিয়াহ'লে মৰাৰ পাছত আৰু ক'ত শান্তি আনন্দ আমি অনুভৱ কৰোঁ, বা আমি সেই কথাটো আমি গম নাপাম। মৰাৰ পাছত আমি ক'লৈ গ'লো, বৈকুণ্ঠলৈ গ'লো নে, নৰকলৈ গ'লো নে, স্বৰ্গলৈ গ'লো নে, বা আমাৰ কি হ'ল ইয়াত ব্যৱস্থাটো আমি গম নাপাম। গতিকে মহাপুৰুষে কৈছে যে সেইটোলৈ বাট চাই নাথাকিবা, যে জীৱনটোতে আমাৰ যিটো ধন প্ৰভুৱে আমাক দিছে, সেইটো হৈছে কি সময়। আমাৰ প্ৰথমতে হ'ল সময়। আমাৰ প্ৰভুৱে দি পেলাই সময়, আমাৰ এই জগতত চলা যিটো ধন সেইটো হৈছে সময়। প্ৰভুৱে আমাৰ 100 বছৰৰ পৰা আমাক দি পঠাইছে। গতিকে কাৰোবাৰ সৈতে 100 বছৰ দিয়া নাই, কম বয়সতে প্ৰভুৱে সময়টো শেষ কৰি দিছে, সকলোকে সমান ধনটো দিয়া নাই। গতিকে এই সময়টো আমি কেনেদৰে ব্যৱহাৰ কৰিছো, মহাপুৰুষে সময়টো ঈশ্বৰৰ মানে নামৰ ধন সংগ্ৰহ কৰিবৰ কাৰণে, নাম ধন সংগ্ৰহ কৰিবৰ কাৰণে এই সময়টো ব্যৱহাৰ কৰা। এইটো মহাপুৰুষে এই কথাটো কৈছে যে ইয়াত সেইকাৰণে কৈছে যে এই যিটো ধন আমাক দিছে, এই ধনটো যাতে আমি সৎ ব্যৱহাৰ কৰোঁ। এইটো সময় আমাৰ যিটো অমূল্য সম্পদ, সময় আমাৰ অমূল্য সম্পদ, এইটো আমি ব্যৱহাৰ কৰোঁ। ইয়াত মহাপুৰুষে কৈছে যে সময় অমূল্য সম্পদটো ভজনত ব্যৱহাৰ কৰা। ভজন, ভগৱন্তৰ নাম গুণ ভক্তি মানে ভক্তি কৰিবৰ কাৰণে তাত ব্যয় কৰা এই সময়টো। তাৰপাছত আমাৰ বিষয়ে কি কৰে, পৰৰ ধনংক এৰিও কমন কিপুনো দুখৰ ঠাই। আমাৰ কিন্তু বিষয়ৰ চিন্তাই মনটো আমাৰ এই সময়বোৰ ক'লৈ গুচি গৈছে, পৰৰ ধন আহৰণ কৰিবৰ কাৰণে গুচি গৈছে। গতিকে পৰৰ ধন আহৰণ কৰিলে যে আমাৰ মনটো গুচি যায়, তেতিয়াহ'লে সেইটো কিন্তু মহাপুৰুষে কৈছে সেইটো সুখ কিন্তু কেতিয়াও আমাৰ নহ'ব। এই সাংসাৰিক জীৱনত আমি কেতিয়াও শান্তি আনন্দ পাব নোৱাৰিম। এহি অৰ্থচয় বেদেও গাৱয় জানি হেলা নোযোৱাই যদি বোলা যাবে। গতিকে বেদেও সেই কথাটো কৈছে। বেদে কি কৈছে, যে বেদে মাত্ৰ মায়াৰ যিটো বন্ধন, মায়াৰ বান্ধোনটো ছিঙিবৰ কাৰণে ভগৱন্তৰ নামে বেদে যিটো কহি আছে শুনা পান হকি মায়াময় বেদৰ ধৰ্ম সবাকো উপেক্ষী। গতিকে বেদে কৈছে কি যে বেদে নিজে কৈছে যে মোৰ এটা মায়াময় অংশ আছে। ভগৱন্তৰ সৃষ্টি হৈছে বেদ। ভগৱন্তে নিজে কৈছে যে বেদত মোৰ এটা মায়াময় অংশ আছে। সেই মায়াময় অংশটোৱে বেদে কৈছে মায়াময় অংশটোৱে জীৱটোক কেতিয়াও মুক্তি প্ৰদান কৰিব নোৱাৰে, বা মায়াময় অংশটো ধৰি থাকিলে জীৱটো মানে মুক্তি পথৰ পৰা স্খলিত হৈ যাব পাৰে। গতিকে সেই বেদৰ যিটো মায়াময় অংশ, সেই মায়াময় অংশটো মানে তেজিবৰ কাৰণে কৈছে যে মই বিনা বেদে কিছু আনন্দ বখা নাই। চাৰি বেদৰ তত্ত্ব অৰ্থ আহি মানে ভগৱন্তে যে কেৱল মোৰ কথাকে কৈছে, বেদে যে কেৱল মোৰ কথাকে কৈছে, এইটো ভগৱন্তে নিজ মুখে মানে বাক্য বুলিছে যে মই যিবোৰ বেদ সৃষ্টি কৰিছো, বেদে মোৰ কথাকে কৈছে, কিন্তু মানে